আৰু আমাক কিন্তু গুলি মৰাৰ লগে লগে আমি জাপ মাৰি পেলাই তলত মটৰচাইকেলৰ পৰা আমি তলত পৰিলোঁ। আপুনি ট্ৰান্সপৰ্ট বিভাগৰ যি মন্ত্ৰী যেতিয়া আছিল তেতিয়া ACC ডুবাই দিলে বুলি এটা বদনাম শুনা পাওঁ, তো তাৰ বিষয়ে আপুনি কি ক'ব? যেনেকৈ আমি দিল্লীত যাওঁ অসম ভৱন থাকে বা গুৱাহাটীত যদি যাওঁ আমি দেখোঁ যে মণিপুৰ ভৱন, যি অৰুণাচল ভৱন এনেকৈ থাকে, ঠিক তেনেধৰণে আমগুৰিভাৱে বিশেষকৈ এটা স্পেচিয়েল ভৱন আছে য'ত আমগুৰি সমষ্টিবাসীয়ে গুৱাহাটীত গৈ পেলাই সেই আমগুৰি ভৱনত থাকিব পাৰিব, যিদৰে অসমৰ মানুহ দিল্লীত গৈ অসম ভৱনত থাকে। নমস্কাৰ, মই ভাস্কৰ, স্বাগতম জনাইছোঁ এই মাধ্যমলৈ। ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকে হয়তো গম পালেই যে মোৰ লগত আছে আমগুৰি সমষ্টিৰ মাননীয় বিধায়ক শ্ৰী প্ৰদীপ হাজৰিকাদেৱ। তেখেতৰ বিষয়ে অলৰেডি আমি কিছু কথা গম পালোঁ। আপোনালোকে যদি ভিডিঅ'টো নাই চোৱা, ডেছক্ৰিপশ্যনত এটা লিংক আছে, সেইটো গৈ পেলাই চাব পাৰিব। এই ভিডিঅ'টো আমি গম পাম যে ৰাজনীতিৰ যি তেওঁৰ যাত্ৰা, সেই যাত্ৰাৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম। গতিকে ৰাজনীতিত কেনেকৈ আহিল আপোনাৰ পৰা জানিব বিচাৰিম যে ৰাজনীতিত কেনেকৈ হ'ল? ৰাজনীতিত একচুৱেলি কথাটো হৈছে যে মই এজন সংগ্ৰামী হিচাপে মই মানে বিদেশী বহিষ্কাৰ আন্দোলনটোৰ এগৰাকী সক্ৰিয় কৰ্মী হিচাপে মই কাম কৰিছিলোঁ। আৰু আমি কেনেকৈ বিদেশী ইয়াৰ পৰা বহিষ্কাৰ কৰিব পাৰি, বহিষ্কাৰ কৰি অসমীয়া জাতিৰ অস্তিত্ব বিপন্ন হোৱাৰ সময়ত ৰক্ষা কৰিব পাৰি, সেইটো কাৰণে জান প্ৰাণ দেহে কেহে ৰাত দিন আমি কাম কৰিছিলোঁ। তাত আৰু কোনো অন্য কথা নাছিলে। There was no politics, there was no political intention, and we did not play any politics during that time. কিন্তু এইটো হৈ গ'ল, হৈ যোৱাৰ পিছত ইয়াত পুলিচৰ অত্যাচাৰ যেতিয়া খুব বেছি হৈ গ'ল, হৈ যোৱাৰ পিছত মোক মানে আমাৰ স্বৰ্গীয় ললিত চন্দ্ৰ ৰাজখোৱাদেৱে মোক ক'লে, প্ৰদীপ তই ইয়াত থকাটো উচিত নহয়, কাৰণ আৰ্মি অত্যাচাৰ আৰু আৰ্মি ইমান অপাৰেশ্যন হৈছে, সেইকাৰণে দিগদাৰ হ'ব পাৰে, তই সেইকাৰণে আমাৰ ইউনিভাৰ্চিটি গুচি আহিবলৈ। সেই বুলি বোলে মোক ইয়াৰ পৰা ইউনিভাৰ্চিটি আহিবলৈ ক'লে, আৰু মই ৰাতি এখন আমি ট্ৰাকত উঠি পেলাই ইয়াৰ পৰা গুৱাহাটী ইউনিভাৰ্চিটি আমি গুচি গ'লোঁ। আৰু ইউনিভাৰ্চিটি যোৱাৰ পিছত তেখেতে মোক MSCত নাম মানে ভৰ্তি কৰাই দিয়ে। আৰু মই তেতিয়া বটানীত MSCত জইন কৰোঁ। এইটো ৱাজ ইন 1984। তেতিয়া মই তাত গৈ পেলাই জইন কৰোঁ আৰু MSCত বটানী লৈ পেলাই মই MSC পঢ়াৰ কাৰণে হেৰি কৰিলোঁ। আৰু 80 হোষ্টেল BT হোষ্টেলতে মই তাত মানে আছিলোঁ, য'ত প্ৰফুল্ল মহন্ত আছিলে, ললিত ৰাজখোৱা, ভিঘু ফুকন, হিতেন গোস্বামী, চব লিডাৰবোৰ আছে। তাতে মোক মানে থাকিবলৈ 17 নম্বৰ ৰুমটোত হ'বলৈ, 16-17 নম্বৰ ৰুমটোত হয়। আৰু তাৰপিছত তাত পঢ়ি পেলাই 85ত যেতিয়া আছাম একৰ্ড হয়, তেতিয়া আমি পঢ়ি আছোঁ, MSC পঢ়ি আছিলোঁ। আছাম একৰ্ড হোৱাৰ পিছত তেতিয়া মানে কি হ'ল, এটা পলিটিকেল মানে হেৰি আহিলে, এটা ঢৌ এটা আহিলে যে অসম গণ পৰিষদ মানে সদৌ অসম ছাত্ৰ সন্থাই এতিয়া মানে চৰকাৰ গঠন কৰিব লাগে, ৰাইজৰ পিনৰ পৰা সেইটো আহিলে। আৰু তেওঁলোকে সমস্যাটো সমাধান কৰিবলৈ তেতিয়া কোন সমষ্টিত কাক দিব সেইটো লৈ পেলাই এটা হুলস্থুল হৈ আছে। আমাৰ আমগুৰিটো এজন বেলেগ শিৱসাগৰৰ এজন মানে ইয়াত টিকেট দিয়া কথাটো ওলালে। তেতিয়া আমাৰ ইয়াত আন্দোলন কৰা গোটেই ল'ৰাবিলাকে গৈ পেলাই সেইটো তাত বাধা দিলেগৈ যে কোনো কাৰণতে আমি বাহিৰৰ পৰা আহি পেলাই মানুহ ইয়াত উঠিব নিদিওঁ, আমাৰ এজন মানুহ উঠাব লাগিব। তেতিয়া আমাৰ নেতৃত্বই সুধিলে যে আপোনালোকৰ কোন মানুহ আছে? তেতিয়া ক'লে আমাৰ প্ৰতিভা হাজৰিকা আছে। প্ৰতিভা হাজৰিকা তেখেতে বোলে আচ্ছা ঠিক আছে, প্ৰতিভা হাজৰিকা আছে, হয় বোলে প্ৰতিভা হাজৰিকাক দিব লাগিব টিকেট। চব এইটোৱে চব ফালৰ পৰা আহি গ'ল, মানুহ গোটেইবোৰে ক'লে যে প্ৰতিভা হাজৰিকাক টিকেট দিব বুলি ৰাইজে বিচাৰিলে। চবে মানে আন্দোলন কৰা গোটেই মানুহবোৰ আহি গ'ল নহয় চবে। তো বিচৰাৰ পিছত তেতিয়া লাষ্টত গৈ পেলাই মোক মানে টিকেট দিলেগৈ। এতিয়া টিকেট দিয়াৰ পিছত যেতিয়া মই MLA হোৱালৈকে মানে পলিটিক্স আৰু পলিটিচিয়ান এই দুটা বস্তু লগত মোৰ তেতিয়ালৈকে কোনো সম্পৰ্ক নাছিলে। কিন্তু when I became MLA, মানে পিপুলছ ৰিপ্ৰেজেণ্টিং দ্য আমগুৰি কনষ্টিটুৱেঞ্চি, মই নিজে মানে পলিটিচিয়ান নহ'লেও এতিয়া পলিটিক্সটো শিকিবলৈ মই বাধ্য হৈ গ'লোঁ। আই বিন ফ'ৰ্চ টু লাৰ্ণ পলিটিক্স। তো সেইকাৰণে পলিটিকেল ফিল্ডত আহি আই এম জাষ্ট লাৰ্ণিং, ষ্টিল আই এম লাৰ্ণিং। এতিয়া আপুনি পলিটিক্সত আহিলে, আপুনি কিন্তু 3টা চাকৰি পাইছে বুলি শুনিছোঁ, 3টা তাতকৈ হয়তো অধিকো হ'ব পাৰে। তো আপুনি চাকৰি নকৰি পলিটিক্স চুজ কৰিলে কিয়? তাৰমানে কি হৈছে, মই একচুৱেলি যাবলৈ মন আছিলে আৰ্মিত, ইণ্ডিয়ান আৰ্মি। আৰু মই BSc পাছ কৰাৰ পিছত
সেই শ্বৰ্ট ছাৰ্ভিচ কমিশ্যনত যাবলৈ ওলাইছিলোঁ হয় তেতিয়া কিন্তু মোৰ ঘৰত মানে বাইদেউহঁত শ্বিলঙত আছিলে হয় তো ৰেণু বাইদেউহঁতে আৰু মানে ঘৰত মানুহবিলাকে মোক এই বিজনেছ মেনেজমেণ্টত এডমিশ্যন লগাই পেলাই হয় আৰ্মিত যোৱাটোৰ পৰা হয় মানে এইটো এটা বাধা আহি গ'ল আৰ্মিত যাই পেলাই আৰু মই মাজতে দিল্লী গৈছিলোঁ হয় দিল্লী যোৱাৰ পিছত হয় মানে মই আহি পেলাই পাই এই মেনেজমেণ্টতে মই লাগি গ'লোঁ হয় এতিয়া এই যে আৰ্মিৰ সুবিধাটো পাইছিলোঁ সেইটো এটা মই হেৰুৱালোঁ হয় তাৰপিছত মেনেজমেণ্টত পঢ়িব লগাই দিলে তাতে শ্বিলঙত থাকোঁতেই মই এটা FCI ইণ্টাৰভিউ দিছিলোঁ আৰু FCI ইণ্টাৰভিউটো মোৰ চিলেকশ্যনত মানে মই 2 নম্বৰতে আছিলোঁ মই একচুৱেলি এসপ্তাহৰ ভিতৰত মোৰ এপইণ্টমেণ্ট হ'ব লাগে হয় আৰু মই তেতিয়া শ্বিলঙৰ পৰা কিবা কাৰণত মই মানে শিৱসাগৰ গুচি আহিলোঁ আমগুৰিলৈ গুচি আহি পেলাই মই যেতিয়া গৈছোঁ ইয়াৰ পৰা গৈ পাওঁতে মই দেখিছোঁ যে মোৰ নামটো 6 নম্বৰত আছে আগতে 2 নম্বৰত আছিলে পিছত 6 নম্বৰত আছে মোক ক'লে যে আপুনি নাই বিচাৰিছোঁ আপোনাক নাই কাৰণে আমি মানে ৰখাই থৈছোঁ আপুনি ত্ৰিপুৰা যাব লাগিব ক'লে মই ক'লোঁ ঠিক আছে ত্ৰিপুৰা হওক য'ত হওক মোৰ কোনো প্ৰব্লেম নাই মই এনিৱে আই কেন ৱৰ্ক তাৰপিছত এইবিলাক থাকোঁতেই কিন্তু কি হয় মই ইয়াতে আমগুৰি বা অসমৰ এই যিবিলাক হেৰিবিলাক হয় 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 হোৱাৰ কাৰণে মই মানে মানুহটো ইয়াত বেছিকৈ ইনভলভ হৈ যাবলগীয়া হ'ল হয় আৰু সেই যিটো অপৰচুনিটি আহিছিলে সেইটো মোৰ হাতৰ পৰা মই মানে হেৰুৱাবলগীয়া হ'ল এইটো আচ্ছা এতিয়া মই নেক্সট আপোনাক সুধিবলৈ বিচাৰিম যে আপুনি মানে MSc-টো মই যিমানলৈ গম পালোঁ আপুনি MLA হোৱাৰ পাছত MSc ফাইনেল এক্সাম দিছিলে তাৰমানে MLA মই যেতিয়া হৈ গ'লোঁ 85ত হয় 85ত হৈ যোৱাৰ পিছত আমাৰ ফাইনেল পৰীক্ষা হ'বৰ কাৰণে আৰু 3 মাহ আছে তেতিয়া MSc ফাইনেলৰ কাৰণে হয় তেতিয়া মই ৰাইজৰ পৰা ছুটি ল'লোঁ 2 মাহ 2-3 মাহ তো ছুটি লৈ পেলাই মই তাতে এটা আমাৰ ভণ্টিৰ জেঠায়েকৰ যিটো ঘৰ হয় মই তেওঁলোকৰ ঘৰত ভিতৰত মানে এটা কোঠাত সোমাই পেলাই কোনো বাহিৰলৈ ওলোৱা নাই নলাই পেলাই তাত একদম পূৰা পঢ়া অকল খালি পঢ়াটো বাহিৰে আন কথা নাই পঢ়া খোৱা দি পেলাই মই MSc পৰীক্ষা দিলোঁ পঢ়াৰ প্ৰতি আগ্ৰহ হয় এতিয়া MSc দিলোঁ আৰু MSc ভগৱানে কৰাত ভালে কুশলে মই উত্তীৰ্ণ হৈ পেলাই আহিলোঁ সুন্দৰ ভাল লাগিল আৰু এতিয়া যিহেতু আপুনি মই অলপ সুধিলোঁ যে ভাল ভাল বিষয়ববীয়া বা আগৰ মানে সেই আন্দোলনৰ সময়ত নেতাসকলক লগ পাইছে আৰু সেইসকল নেতাই মিলি AGP গঠন কৰিলে আপোনাৰ লগত সুসম্পৰ্ক আছিল কিন্তু 1985 চনত যেতিয়া চৰকাৰ গঠন কৰিলে তেতিয়া আপুনি মন্ত্ৰিত্ব নাপালে কিয় তাৰ কিবা কাহিনী আপুনি কি ক'ব এতিয়া হয় সেইটো কথাটো মানে মোতকৈ জুনিয়ৰ ল'ৰাও তাত মন্ত্ৰী হৈছে হয় আৰু মই তাক আমি সেইটো সময়ত আচলতে মন্ত্ৰিত্ব আমি বিচৰাও নাছিলোঁ আমি সেইটো লৈ পেলাই কোনো তাত জবৰদস্তি কৰা নাছিলোঁ মই ভাবোঁ যে তেতিয়া সেইটো আৰু মুখ্যমন্ত্ৰী প্ৰেৰগেটিভ তেওঁ যাকেই মন্ত্ৰিত্ব দিব বিচাৰে তেওঁ দিব পাৰে হয়তো মোৰ ওপৰত হয়তো তেখেতসকলক সেইটো সময়ত ইম্প্ৰেশ্যনটো কেনেকুৱা আছিলে বা মই কিজানি এনেকুৱাও ভাবিব পাৰে যে হি মে নট বি ফিট ফৰ দিছ পষ্ট তেনেকুৱা হ'ল চাগে আৰু অন্য কিবা কাৰণত থাকিব পাৰে মানে দিয়া নাই আৰু সেইটো লৈ পেলাই আই ৱাজ নট মাছ ৱৰি এবাউট ডেট ঠিক আছে আৰু মই কিছুমান কথা শুনিবলৈ পাইছোঁ যেনে ষ্টিল ৱেল ৰোডটো যিটো বিজনেছ বা বাণিজ্যিক ক্ষেত্ৰত মানে প্ৰথম যেতিয়া বন্ধ হোৱাৰ পাছত খুলি দিবলৈ আহ্বানটো আপুনিয়ে জনাইছে আৰু এটা যিটো আমাৰ ৰিভাৰ ৰোড নদীয়েদি যিটো বাণিজ্যিক ক্ষেত্ৰত যি যাতায়াত ব্যৱস্থা সেইটো মানে খুলিবলৈ চেষ্টা মানে আপুনি কৰিছিল সেইটো কিমান সত্য তাৰমানে 85ত মই MLA হৈ গ'লোতো হয় MLA হৈ মইতো মানে বিৰাট ভাল পালোঁ কেলৈ মানুহৰ কাৰণে কাম কৰা এটা মোৰতো ইচ্ছা আছিলে হয় মই মানে সৰুৰে পৰা এইটো মোৰ মনত সদায় আছে মানুহক হেল্প কৰি পেলাই মই ভাল পাওঁ আৰু সেইটো সুবিধা পাই 85তে মই বহুতখিনি কাম সমষ্টিৰ কাৰণে কৰিছোঁ আৰু যিহেতু মই তেতিয়া মন্ত্ৰী নহয় MLA সমষ্টিটোৰ কাৰণে যিখিনি কৰিব পাৰি সেইখিনি মই কৰিছোঁ এইখিনি কিন্তু 1991ত আমি আমাৰ দল পৰাজয় হয় আৰু মই নিজেও হাৰোঁ 163টা ভোটত মই হাৰিছোঁ তেতিয়া আৰু তেতিয়া কিন্তু মই পাৰ্টিৰ জেনেৰেল ছেক্ৰেটাৰী তেতিয়া অগপ জেনেৰেল ছেক্ৰেটাৰী হওঁ আৰু পৰাগ চলিহা ছাৰ মানে প্ৰেচিডেণ্ট আছিলে তেতিয়া মোক প্ৰায় উজনি অসম অৰ্গেনাইজ কৰিবলৈ মোকে দিছে মই
উজনিৰ একদম পূৰা সদিয়ালৈকে মই অৰ্গেনাইজ কৰিছোঁ, পাৰ্টি অৰ্গেনাইজ কৰিছোঁ আৰু অৰ্গেনাইজ কৰি খুব ভাল পাইছোঁ। এইটো মই মানে কোনো অহংকাৰো কৰা নাই আৰু মই সেইটো যে বৰ ডাঙৰ মই মানে নেতা হৈ পেলাই কৈছোঁ এইটো কথা নহয়, কিন্তু আই বিন টু এভৰিবডিজ হাউচ মানে অলমষ্ট অল দ্য লিডাৰ আই হেভ কাম এক্ৰছ আৰু খুব ভালকৈ কাম কৰিছিলোঁ একদম পূৰা মন খুলি। আৰু অৰ্গেনাইজ এনেকুৱা ধৰণৰ হ'ল যে আমি 96ত আমি গভৰ্ণমেণ্ট পুনৰ ফৰ্ম কৰিব পাৰিলোঁ AGP-য়ে। আৰু তেতিয়া মাননীয় মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই মোক কিন্তু ট্ৰেন্সপৰ্ট আৰু ছাপ্লাই দায়িত্ব এই দুটা মোক দিছিলে। এতিয়া কথা হ'ল যে ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টটো এটা ডাঙৰ ডিপাৰ্টমেণ্ট, ইয়াতে আপোনাৰ আমাৰ ৰেভিনিউ কালেকশ্যনো হয়, একদম হেভি ৰেভিনিউ কালেকশ্যন হয় ট্ৰেন্সপৰ্টৰ। তাৰপিছত ইয়াতেই ট্ৰেন্সপৰ্ট আমাৰ আছাম ষ্টেট ট্ৰেন্সপৰ্টটো ইয়াৰ আণ্ডাৰত আহে, IWTও আছে, ইনলেণ্ড ৱাটাৰ ট্ৰেন্সপৰ্টো আছে। চ' ইটছ এ বিগ ডিপাৰ্টমেণ্ট আৰু কাম কৰা লট অফ স্কোপছ আছে। এতিয়া মই আহি পেলাই ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টত মই দেখিলোঁ যে কাম কৰা যিহেতু স্কোপ আছে আৰু মই নিজে এই কামৰ প্লেন কৰিলোঁ। প্লেন কৰি পেলাই আমি কাম বহুত আগবাঢ়িলে। ASCCটো কেনেকৈ ঠিক কৰিব পাৰি এটা প্লেন কৰিলোঁ, ইনলেণ্ড ৱাটাৰ ট্ৰেন্সপৰ্ট কেনেকৈ ঠিক কৰিব পাৰি তাৰ এটা প্লেন কৰা হ'ল, আৰু ৰেভিনিউ হাউ কেন উই আৰ্ণ মানে মোৰ ৰেভিনিউ, তো সেইটো আমি প্লেন কৰিলোঁ আৰু প্লেন কৰা মতে আমি কাম কৰিলোঁ। আৰু তেতিয়া আমি দেখিছোঁ যে মানে বাংলাদেশ ৱাৰৰ পিছত আমাৰ ৰিভাৰ ৰুটটো বন্ধ আছিলে। বাংলাদেশ হৈ পেলাই যিটো জাহাজ চাহাজ আহিছিলে, এতিয়া একচুৱেলি পেৰেণ্ট শ্বিপটো যদি চিটাগং পৰ্টত থাকে তাৰ পৰা ফিডাৰ শ্বিপবিলাক আচলতে ধুবুৰীলৈ আহিব পাৰে, খুব সুবিধা আছিলে আৰু এইটো মানে বৰ ভাল আছিলে। এতিয়া কিন্তু ৱাৰৰ পিছত এইটো বন্ধ হৈ গ'ল। তেনেকুৱাতে মই মোৰ কাম কৰাৰ এটা সুবিধা আহিলে কি, আমাৰ নুমলীগড় যিটো ৰিফাইনেৰী আছে সেই ৰিফাইনেৰীটো যিমানটো মাল্টি ডাইমেনশ্যনেল যিমানবোৰ কাৰ্গো আছে, এই কাৰ্গো ট্ৰেন্সপৰ্ট কৰিবৰ কাৰণে JM বাক্সি বুলি এটা কোম্পানী বম্বেৰ পৰা ইয়াত আহি আমাৰ ডিপাৰ্টমেণ্টত ঘূৰি আছে। তাৰপিছত গুৰুস্বামী বুলি তেওঁ মোগলৈ আহিলে, তেওঁৰ নাম গুৰুস্বামী আছিলে। তেওঁ আহি পেলাই ক'লে বোলে ছাৰ এনেকুৱা কথা, মই আজি ঘূৰি আছোঁ, এইটো সুবিধা পোৱা নাই, আপুনি যদি অলপ কৈ দিয়ে মই লৈ যাব, আপুনি কোনো চিন্তা কৰিব নালাগে। তো আমাৰ গোটেই বাৰ্জবিলাক তেওঁলোকক আমি দি দিলোঁ। তেওঁলোকে ফ্লটিলা কৰি পেলাই একদম হালদিয়াৰ পৰা গোটেই মাল্টি ডাইমেনশ্যনেল কাৰ্গোবিলাক মানে গংগাৰ পৰা হুগলিৰ পৰা আহি পেলাই আমাৰ এইপিনেদি বাংলাদেশ হৈ পেলাই ব্ৰহ্মপুত্ৰ দি আহি পেলাই একদম ধনচিৰিলৈকে এইটো ট্ৰেন্সপৰ্ট কৰিলে। এইটো আজি মানে ভাবিব নোৱাৰা এটা কথা মানে, যিটো ৰুট আজি ইমান দিন বন্ধ আছিলে, দেট ৰুট হেজ বিন অপন। আৰু মোক যিটো তেওঁলোকে কমেণ্ট দিলে, ক'লে যে দিছ ইজ ওৱান অফ দ্য মষ্ট বিউটিফুল ৱাটাৰ ৰুট ইন ইণ্ডিয়া, তেনেকৈ কৈছে, মষ্ট বিউটিফুল ৱাটাৰ ৰুট ইন ইণ্ডিয়া। আগতে জনাই আছে যে ইয়াত জাহাজ নচলে, ব্ৰহ্মপুত্ৰ বাম হৈ গ'ল, কিন্তু ব্ৰহ্মপুত্ৰটো চলিলেই, ধনচিৰিটো চলি পেলাই ইয়ালৈ আনিলে। আমি সেইকাৰণে তাত একদম পূৰা বিজনেছটো আমি কেলকাতাত যিটো অফিচ আছে অফিচটো আমি ঠিক ঠাক কৰি পেলাই বিজনেছটো খুব ভালকৈ হেৰি কৰিছিলোঁ। কিন্তু পিছত প্ৰদীপ হাজৰিকাই আলফাৰ অস্ত্ৰ শস্ত্ৰ কঢ়িওৱাৰ কাৰণে এই ৱাটাৰ ৰুটটো মানে খুলিছে বুলি পেলাই এটা পেপাৰ পত্ৰ নিউজ দি পেলাই মুখ্যমন্ত্ৰীয়ে মাতি আনি ক'লে বোলে হাজৰিকা এতিয়া এইবোৰ কথাবিলাক ওলাইছে, এইবিলাক অলপমান আমি শ্ল' যোৱা ভাল নেকি, ইমান ফাষ্ট নোহোৱা ভাল। তো মই তেতিয়া এৰি দিলোঁ, সেই কথাবিলাক থাকি গ'ল আৰু তেনেকৈ এইবিলাক বন্ধ হৈ গ'ল। বাট দেন ইট ৱাজ এ ভেৰি নাইচ ইনিচিয়েটিভ, ইট ৱাজ মানে ভেৰি নাইচ ইনিচিয়েটিভ। আৰু তেতিয়াৰ পৰা যদি কাম হ'লহেঁতেন বাই নাও ইট উড হেভ বিন মানে মেগনিফিচেণ্ট। সেইটো ষ্টিল ৱেল ৰোড যিটো এতিয়াও বন্ধ হৈ আছে, মই গৈছোঁ, আপোনালোকে ভিডিঅ' লিংক ডেছক্ৰিপশ্যনত চাই ল'ব পাৰে। কিন্তু আৰু যিটো ৰোড ধনকিৰিলৈকে সেইটো হোৱাহেঁতেন কিমান মানে এটা স্ক'প হৈ গ'লহেঁতেন। এতিয়া সেইটো হ'ল ট্ৰেন্সপৰ্টত এটা কাম। ইয়াৰ পাছত মই আপোনাক সুধিবলৈ বিচাৰিম যে মই আপোনাৰ হাতত গুলিৰ চিম্বল মানে দেখিছোঁ, গুলি খোৱা আৰু শুনিবও পাইছোঁ, বাতৰিয়ে কাকতে আমি শুনিব পাইছোঁ যে আপুনি গুলি খাইছিল বা আপোনাক কোনোবাই এটেক কৰিছিল, মানে আপোনাৰ হত্যাৰ চেষ্টা কৰিছিল। তো তাৰ আঁৰত কি আপুনি গম পায় নি, কোনে আপোনাক সেই এটেক কৰিছিল বা কেনেকুৱা কি সেই ঘটনা, সেই দিনটোৰ কথা অকণমান চমুকৈ ক'ব। তাৰমানে ইণ্ডিয়ান ডেম'ক্ৰেচিত তো মানে ৱৰ্ল্ডৰ এটা বিগেষ্ট ডেম'ক্ৰেচি, আৰু ইয়াত
নিৰ্বাচনবিলাক খুব এটা ভাল ধৰণে নিৰ্বাচন হয় বুলি পেলাই আমি জানো কিন্তু আমি এইটোও জানো যে ভাৰতবৰ্ষৰ কেইখনমান ষ্টেট আছে ইউ পি বিহাৰ এইবিলাকত মানে কি হয় তেওঁলোকে মানে প্ৰতিপক্ষক গুলিয়াই হত্যা কৰি ক্ষমতাত মানে আহিবলৈ বিচাৰে তো অসমত কিন্তু কাহিনীও তেনেকুৱা হয় না আমাৰ এতিয়া আমগুৰি সমষ্টিতে খগেন বৰবৰুৱা বিমলা প্ৰসাদ চলিয়ে একেলগেই একেখন টেবুলৰ পৰাই মানে ৰাইজক মানে হেৰি উদ্দেশ্যি কথা কৈছিলে কিন্তু এই মানে হেৰি দিনত যোৱা সময়ছোৱাত মানে এনেকুৱা এটা ডেভেলপমেণ্ট হ'ল ৰাজনীতিত যে আমগুৰি সমষ্টিত এনেকুৱা হ'ল যে মানে আমাৰ প্ৰতিপক্ষই মানে মোৰ কাউণ্টাৰ যিজন মানুহ কংগ্ৰেছ দলৰ তো সেইজনে মনত ভাবিলে যে এওঁ গুলিয়াই হত্যা কৰি মানে মই ক্ষমতালৈ যাওঁ তেনেকুৱা এটা মনত তেওঁলোকে ভাবি পেলাই তেনেকুৱা এটা প্লেন কৰি পেলাই এই গোটেই ঘটনাটো কৰিলে এই ঘটনাটো মানে এটা নাভোজ নাচৰ ঘটনা আমাৰ কোনো শত্ৰুতা নাই কাৰণ এতিয়াও মোৰ আজি প্ৰণৱ কাইদেউহঁতৰ লগত মোৰ খুব ভাল বিজয় কৃষ্ণ সন্দিকৈহঁতৰ লগতো ভাল এইখিনি কংগ্ৰেছৰ মানুহে কিন্তু কংগ্ৰেছৰ মানুহ যদিও আমাৰ লগত উই হেভ গট এ ভেৰি গুড ৰিলেশ্যন কিন্তু এইটো কেনেকুৱা ধৰণৰ শত্ৰুতা নাজানো কিন্তু ইয়াত মানে মোক আমাৰ সেই ইলেকশ্যনটোত 2006 ইলেকশ্যনটোত মানে 9 তাৰিখৰ দিনাখন গুলিয়াইছে আৰু 11 তাৰিখৰ দিনাখন আমাৰ ৰিজাল্ট দিব তাৰমানে 9 তাৰিখৰ দিনাখন গুলিত যদি মই মৰোঁ এতিয়া মোৰ ইয়াত দুটা গুলি লাগিছে এই গুলিটো মই এটা দেখাবলৈ দিছে 1 নম্বৰ গুলিটো হ'ল এইটো এইটো 2 নম্বৰ গুলি আৰু 1 নম্বৰ গুলিটো হৈছে এইটো মানে এইটো গুলি এইটো গুটিত মানে মোৰ এই গোটেই হাড়টো ছিগি উৰি গ'ল এইটো ওলমি গৈছিলে মানে তো মোক একচুৱেলি মাতি নি পেলাই মতাই নি এটা জেগাত মোৰ ওপৰত মানে আক্ৰমণ কৰা হ'ল AK-47 দি গুলি আহিছে আৰু 4টামান আৰ্মছ দি পেলাই গৈছে আমাৰ তাতে দুজনটো স্পটতে মৰিছে আৰু মোৰ লগৰ মোৰ মানে হেৰি মোৰ PS দুজন এজন শইকীয়া বুলি আৰু এজন ৰুকন আলী বুলি পেলাই এই দুজন তাতে মৰিছে আৰু প্ৰায়বিলাকেই ইনজিঅ'ৰ হৈছে আৰু আমাক কিন্তু গুলি মৰাৰ লগে লগে আমি জাপ মাৰি পেলাই তলত মটৰচাইকেলৰ পৰা আমি তলত পৰিলোঁ আৰু আমাক পিছত মানে তাহাঁতি গুলি কৰিব নাই আমাৰ ফালৰ পৰা এজনে গুলি কৰিলে গুলি কৰাৰ কাৰণে তেওঁলোক পলাই গ'ল নহ'লে তেওঁলোকো আচলতে ইনজিঅ'ৰ হ'লহেঁতেন বা মৰিলেহেঁতেন এতিয়া সেইটোত মানে মইতো আচৰিত হ'লোঁ যে বিহাৰৰ ৰাজনীতিটো আমাৰ ইয়ালৈ অনাবৰ কাৰণে কোনোবাই এটা প্ৰচেষ্টা লৈছিলে কিন্তু এইটো মানে সফল হ'ব নোৱাৰিলে হয় আমি চিনেমাও দেখি থাকোঁ যে বিহাৰ ইউ পি বিহাৰত তেনেকুৱা ধৰণৰ কাণ্ড হৈ থাকে আৰু এইটো আমি নিবিচাৰোঁ যে অসমত হওক আৰু এটা মানে আমি পাওঁ এতিয়াও নিউজ চেনেল বা বাতৰি কাকতত পাওঁ এটা বদনাম STCৰ মন্ত্ৰী যি আপুনি ট্ৰান্সপৰ্ট বিভাগৰ যি মন্ত্ৰী যেতিয়া আছিল তেতিয়া STC ডুবাই দিলে বুলি এটা বদনাম শুনা পাওঁ তো তাৰ বিষয়ে আপুনি কি ক'ব মইতো এতিয়া এইবোৰতো আচৰিতে হওঁ কেলৈ আচৰিত হওঁ যে মই যেতিয়া ট্ৰান্সপৰ্ট মিনিষ্টাৰ আছিলোঁ তেতিয়া তাত আমাৰ চেতিয়া MD আছিলে STC MD আছিলে চেতিয়া আৰু সেইটো সময়ত STCটো ঠিক কৰিবৰ কাৰণে আমাৰ শিৱসাগৰৰ ডেভেলপমেণ্ট ADC জৈনক মই তালৈ লৈ যাওঁ STC ভাল কৰাবৰ কাৰণে আৰু STCত মানে আমি যেতিয়া আমাৰ ট্ৰান্সপৰ্ট কনফাৰেন্সবিলাক দিল্লীত হয় তেতিয়া আমাৰ লগৰ ইজনে সিজনে কথা পাতোঁতে মানে ৰাজস্থানৰ এজনে কৈছে তহঁতি STC তহঁতৰ তেনেকৈ ভাল কৰিব নোৱাৰ তহঁতি প্ৰাইভেট বাছবিলাক কিন্তু তাত লৈ ল দিল্লীত আমি যেনেকৈ লৈ লৈছোঁ আমাৰ তাতো আমি তেনেকৈ লৈ লৈছোঁ তই সেইটো নকৰ কেলৈ এনেকৈ কৰ তেতিয়া ঠিক হ'ব আৰু মই তাৰ পৰা ঘূৰি আহি পেলাই মই সেই পলিচিটো মানে লৈছোঁ কেলৈ মই দেখিলোঁ যে হয় দিছ ইজ ফেক্ট যে আমি যদি প্ৰাইভেট বাছবোৰ যদি আমাৰ তাৰ পৰা অপাৰেট কৰোঁ তেতিয়াহ'লে STCটো কোনো কাৰণতে মানে লছত যাব নোৱাৰে তেতিয়া মানে STC অৱস্থাটো খুবেই বেয়া আছিলে মানে যিটো ৰেচিঅ'ত আছিলে এজন ড্ৰাইভাৰ হ'ব লাগে দুজন ধৰক কণ্ডাক্টৰ হ'ব লাগে কিন্তু তাত এজনৰ জেগাত আপোনাৰ 7জনলৈকে মানুহ আছিলে এতিয়া সেইকাৰণে আমি চালোঁ যে গোল্ডেন হেণ্ডছেক দি পেলাই আমি ভলণ্টিয়াৰ ৰিটায়াৰমেণ্ট দিব পাৰোঁ নেকি আমি সেইটো মুভ কৰিলোঁ সেইটো মুভ কৰি পেলাই প্ৰথম অৱস্থাত দিল্লীয়ে এইটো মানি লোৱা নাছিলে কিন্তু পিছত জৈনে আমাৰ জৈন যিহেতু আমাৰ ট্ৰান্সপৰ্টৰ বিষয়া হৈ গ'ল তেতিয়া জৈনে এইটো লাগি ছেকেণ্ড টাইমত গোল্ডেন হেণ্ডছেকটো তাৰপৰা থ্ৰু কৰাই আনি পেলাই আমি ভলণ্টিয়াৰ ৰিটায়াৰমেণ্ট দিলোঁ প্ৰাইভেট বাছবিলাক আমি তাত সোমোৱাৰ কাৰণে প্লেন কৰিলোঁ তেতিয়া ইউনিয়নে
বাধা দিলে যোগেন গোস্বামী গোলাপ বৰবৰা এইবিলাকে কেছ কৰিলে এইবিলাক ৰেকৰ্ড আছে দিজ আৰ অল ৰেকৰ্ডছ ইউ উইল ফাইণ্ড ৰেকৰ্ডছ ইন দ্য ডিপাৰ্টমেণ্ট এই ৰেকৰ্ডবিলাকে কোনে ফাইট কৰি আছে এইটো ইভেন ডিব্ৰুগড় উজনিৰ পিনত ডিব্ৰুগড়ৰ এছ'চিয়েশ্যনে তাহাঁতি খুব ছাপৰ্ট দিছে আৰু তাহাঁতি যোৰহাটত বাছ ভৰাইছে শিৱসাগৰত বাছ ভৰাইছে এই ডেট প্ৰচেছ ৱাজ মিন ষ্টাৰ্টেড ভেৰি নাইচলি ডিউৰিং মাই টাইম আৰু সেইটোত আলম বুলি এজন আছিলে তেওঁলোকে মানে সেই প্ৰটেষ্টটো কৰিছিলে তাত ইউনিয়ন কিন্তু মই তাহাঁতৰ প্ৰটেষ্ট ভংগ কৰিও আমি তাত কিন্তু বাছ অপাৰেট কৰিছিলোঁ আৰু সেইটো ইজ এ মানে ন'ন ফেক্ট ইজ এ ন'ন ফেক্ট আৰু সেইটো মানুহে কি কাৰণে কৈ থাকে নাজানো কিন্তু সেই বস্তুটোকে কণ্টিনিউ হৈ থকাৰ কাৰণে এ চি চিটোক মানে তেওঁলোকে কয় যে এ চি চিটোক মানে ভাল কৰিলে এইটো হ'ল এটা দ্বিতীয়টো হ'ল ইণ্টাৰেষ্টেড বাছ টাৰ্মিনাছ আই এছ পি ডি যিটো সেই কনচেপ্টটো আমাৰ সময়ৰ কনচেপ্ট আৰু আমিয়ে আৰম্ভ কৰিছোঁ গুৱাহাটীত আমি আৰম্ভ কৰি সেই যি মাটি লৈছে এইবোৰ চব বড়ো মানুহ আছিলে মাটি লৈ বাউণ্ডেৰী ৱাল আমাৰ সময়তে এইবোৰ ৰেকৰ্ড আছে এইবোৰ এতিয়াও এ চি চি বিচাৰিলে কোন চনত হৈছে বুলি পেলাই তাত চাব পাৰিব মানুহে পেপাৰ দিব নালাগে ন তাত গৈ সুধিলেই হৈ গ'ল তাত বাউণ্ডেৰী ৱাল দি এতিয়াও সৰু ঘৰটো বনাই লৈ যিটো আছিলে সেইটো আছেই কাছাৰত গৈ পেলাই মাটি আমি বিচাৰিছোঁ যিটুকা মাটি ফাইনেল হৈছে সেই মাটিটুকা ফাইনেল কৰি আহিছোঁ যোৰহাটত মাটি আহি পেলাই আমি ফাইনেল কৰিছোঁ ইয়াত ইউনিয়নে ধৰিছে মই যেতিয়া আহিছোঁ এইবিলাক চব ইউনিয়নে জানো মোক কৈছে যে আপুনি 5 বছৰ মিনিষ্টাৰ হৈ থাকিব তাৰপিছততো আপুনি নাথাকে আমিতো ইয়াতে থাকিব লাগিব আপুনি আমাৰ এই জেগাটুকুৰা কেলৈ ল'বলৈ আহিছে আমি তেতিয়া তেওঁলোকক বুজাইছোঁ যে চাওক এইটো ইণ্টাৰেষ্টেড বাছ টাৰ্মিনাছ হ'ব এইটো ভাল হ'ব আপোনালোকৰ চবৰে ভাল হ'ব এতিয়া সেইবিলাকতো অন ৰেকৰ্ড মানুহে পাব এইবিলাক যে আহি পেলাই আমি যে কৈছোঁ সেইকাৰণে মই নাজানো এই কথাটো এনেকৈ ওলাই আছে মানুহে কয় যে আপুনি যিজন প্ৰতিদ্বন্দ্বীৰ কথা ক'লে তেওঁহে আমুক কৰিলে তেওঁহে প্ৰাইভেট বাছবিলাক এ চি চি আণ্ডাৰত আনিলে বা আই এছ বি টি নাই সেইটো যিবিলাক মানুহে কয় সেই মানুহবিলাকে গৈ পেলাই এ চি চিৰ ৰেকৰ্ডটো চালেই হ'ল তেতিয়া গম পাই যাব আৰু চাব লাগে যে এই কথাটোৰ কাৰণে যোগেন গোস্বামী গোলাপ বৰবৰা আৰু তেওঁলোকে 3জন ইভেন শৰৎচন্দ্ৰ সিনহাও আছিলে খুব সম্ভৱ যে এইটো এ চি চিটো বৰবাদ হৈ যাব সেইকাৰণে সেইটো তেওঁলোকে বন্ধ কৰিবলৈ কোৰ্টত কেছ কৰিছে কোৰ্টৰ কেছৰ ৰেকৰ্ড আছে ন আৰু মই সেইটো সময়ত বাছ জলন্ধৰত চুটলেছ বাছ মই ইণ্ট্ৰডিউচ কৰিছোঁ আৰু তাত মই ইভেন ছোৱালীক মানে কণ্ডাক্টৰ কৰি পেলাই কফি চফি দিয়া মেলা মানে এটা নতুন এটা আইডিয়াৰে বস্তুটো আগবঢ়াই লৈ গৈছিলোঁ কিন্তু এতিয়া মানুহেতো কোনোবাই এনেকৈ গাই থাকে মইতো আৰু তাত গৈ পেলাই কিনো টকাটো কৰি সেইকাৰণে মই একো নকওঁ যে তহঁতি যিটো ভাবিছ তাতে তহঁতি যদি বিচাৰ চব পাই যাবি এতিয়া আমি 2 দিনৰ আগতো মই শুনা পাইছোঁ যে আমগুৰি সমষ্টিৰ এক অংশ হ'ল দিখৌমুখ যি পঞ্চায়ত বুলি কওঁ বা যিটো এৰিয়া দিখৌমুখ এৰিয়া বা সেই দাঁতিকাষৰ যিটো এতিয়া বৰ্তমান বানেও অলপ ডিষ্টাৰ্ব কৰিছে তেওঁলোকে এটা মানে কৈছে যে আপুনি নেচাই একো নকৰে তো সেইটো বিষয়ত আপুনি আপোনাৰ মতামত চাওক মইতো ভাবোঁ মই মানে আমগুৰি সমষ্টিটো ৰাইজৰ লগত মোৰ যিটো ৰিলেশ্যন মানে মোৰ এ জি পি বুলি নহয় কংগ্ৰেছেই হওক বা চি পি আই হওক আৰ চি পি আই হওক আই হেভ ডেভেলপ এ ৰিলেশ্যন ভেৰি গুড ৰিলেশ্যন উইথ এভৰি এণ্ড ইচ ওৱান অফ আমগুৰি মানে পিপল এতিয়া কোনোবাই যদি তেওঁলোকে হেৰি ধৰণে ভাবি লৈ পেলাই নিজে বেয়া পায় তেতিয়াতো উপায় নাই আৰু মই প্ৰত্যেক ঘৰ মানুহলৈকে মই গৈছোঁ প্ৰতি ঘৰ মানুহলৈকে মই গৈছোঁ ইট হেজ টেকেন এবাউট 2.5 years টু কমপ্লিট দ্য এণ্টায়াৰ মানে কনষ্টিটুৱেঞ্চি মই চব মানুহ ঘৰলৈ গৈছোঁ এতিয়া দিখৌমুখটো হৈছে 3-4খন নৈৰ মানে মুখ হয় এইটো এখন দিখৌখন আছে এখন গৰিয়াজানখন যিখন আপোনাৰ আমাৰ এই দৰিকা বুলি কয় সেইখন আছে এখন এইফালে মানে ব্ৰহ্মপুত্ৰ আছে এই 3খন নৈ তাত মানে মুখ হৈছে এইটো দিখৌমুখটো আৰু ৰূপহীখন আছে ৰূপহী নৈখনো আছে এইফালে জাজিও আছে এতিয়া সেইকাৰণে সেইটো যিহেতু 3খন ডাঙৰ নৈৰ মুখ স্বাভাৱিকতেই তাৰ সমস্যাবিলাক সমষ্টিটোৰ অইন 22খন পঞ্চায়তৰ অইনবিলাকৰ লগত নিমিলে আৰু আপুনি যদি চাই মই 85ৰ পৰা যিমান খৰচ কৰিছোঁ কিজানি দিখৌমুখতে আটাইতকৈ বেছি খৰচ হৈছে দিখৌমুখতে কৰ'ৰ্ছ টকা খৰচ হৈছে তাত কিন্তু তেওঁলোকৰ প্ৰব্লেমটো হৈছে কি বানপানীয়ে ৰূপহী মুখটো সদায় মানে এইফালে ইৰোশ্যন হৈ আছে খহাই আছে আৰু বানপানীৰ পৰা মানুহ অতিষ্ঠ হৈ গৈছে এতিয়া সেই কামটো সৰু কাম নহয় সেইটো একদম অফলাৰ পৰা জাজিমুখলৈকে এইটো যদি এটা একদম পূৰা চাইণ্টিফিক স্পাৰ নবনায় যিটোত মেবি এবাউট 300-400 crore ৰুপিজ দিব লাগিব এতিয়া সেই পইচাটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই দিব লাগিব
এতিয়া ইয়াত মই MLA হৈ আছোঁ কথা নহয়, ইয়াত MP বিজয় কৃষ্ণ সন্দিকৈ হৈ গৈছে, ইয়াতে ইয়াৰ পৰা মিনিষ্টাৰ চিফ মিনিষ্টাৰ হিতেশ্বৰ শইকীয়া চিফ মিনিষ্টাৰ হৈছে, বিমলা প্ৰসাদ চলিহা ইয়াত চিফ মিনিষ্টাৰ আছিলে, ইয়াত আমাৰ স্পীকাৰ আমাৰ ইয়াৰ শিৱসাগৰৰে আছিলে। তো সেইকাৰণে চব ডাঙৰ ডাঙৰ মানুহবিলাকেই ইয়াত আছে, তেওঁলোকে এই সমস্যাবিলাকৰ বিষয়ে জানে। আৰু ইভেন ইয়াৰ মানুহ গৈ পেলাই MP হৈ পেলাই তাত দিল্লীত মিনিষ্টাৰ হৈ আছে, তৰুণ গগৈও তাত মিনিষ্টাৰ হৈ আছে, কিন্তু সেই মানুহবিলাকেও এইবিলাক কথা জানে। এতিয়া কথাটো হৈছে যিটো অসম গভৰ্ণমেণ্টে 400 কোটি টকা ইয়াত দিব নোৱাৰে, আমি তাত মই নিজে লাগিছোঁ, তাত আমি স্কিমো আমি বনাই পেলাই দিছোঁ। এই স্কিমবিলাক গৈ পেলাই কিন্তু আমাৰ দিল্লীৰ পৰা এইটো সৰকাৰে অনা সম্ভৱ হোৱা নাই এতিয়ালৈকে। এতিয়া সেইটো যদি নিদিয়ে, মানুহে যিমান কওক, মোক গালি পাৰি থাকক, এতিয়া যদি অফলাৰ পৰা তালৈকে যদি এইটো এটা একদম চাইণ্টিফিক স্পাৰ দিব নোৱাৰে, তেতিয়াহ'লে দক্ষিণলৈ অহা এই সোঁতটো ফটককৈ গুচাব নোৱাৰিব আৰু মানুহ খহনীয়াটো হৈ থাকিব। এতিয়া মানুহক তাৰ বাহিৰে যিখিনি সহায় কৰিব লাগিছে সেইখিনি যদি নাই কৰা বুলি কোনোবাই কয়, তেতিয়াতো উপায় নাই। তো তাত আজি আপোনালোকে ভৰলুৱা তিনিআলি যিটো আছে, তাত আমি যোৱাবাৰ কমচে কম 8 কোটি টকা খৰচ কৰিছোঁ, 8 কোটি কি 12 কোটি টকা খৰচ কৰা হৈছে। সেইটো নহ'লে সেইখিনিতে ভাঙি পেলাই স্কুল চিস্কুল খহাই দিখৌখনে সেইটো গোটেই শেষ কৰি পেলালে। এতিয়া কোনোবাই যদি দিখৌমুখৰ মানুহে যদি কয় বোলে প্ৰতিভা হাজৰিকাই ইয়াত একো কৰা নাই, আমাৰ ইয়ালৈ চোৱা নাই, তেতিয়াতো উপায় নাই। মানে প্ৰতি বছৰেই দিখৌমুখত মানে খৰচ হৈ আছে, বিভিন্ন ধৰণে খৰচ হৈ আছে, কিন্তু মই কোৱা নাই যে তাত কাম এতিয়া শেষ হৈছে, তাত বহুত কৰিবলগীয়া আছে কাম, এতিয়াও বহুত কৰিবলগীয়া আছে। আমি কৰি আছোঁ এতিয়া বৰালি আকৌ 10 কোটি টকা দি পেলাই বৰালি এইটো আমি এতিয়া ডেভেলপ কৰিবলৈ দিছোঁ। সেইকাৰণে বহুত তাত মানে ডেভেলপমেণ্টৰ কাৰণে আমি কাম কৰি আছোঁ আৰু খৰচো হৈ আছে আৰু ভৱিষ্যতেও কৰিব লাগিব। কিন্তু এই যিটো বানপানী সমস্যা যিটো মানুহে ভুগি আছে, সেইটো কাৰণে আমি লাগি আছোঁ। সিদিনাখন মিনিষ্টাৰক কৈছোঁ যে এইটো কিবা এটা আপোনালোকে ইউ ডু ছামথিং ফৰ দিছ, আদাৰৱাইজ এনে সৰু পিটি কিবা এটা ইয়াত ৰিং বান্ধ এটা দি পেলাই এইটো বচোৱা সম্ভৱ নহয়, সেইটো কেতিয়াও সম্ভৱ নহয়। এতিয়া সেইকাৰণে দেট ইজ এ প্ৰব্লেম আৰু এইটো আমি ভেৰি মাছ মানে উই হেভ টেকেন লট অফ ইণ্টাৰেষ্ট। আৰু মই নিজেও মোক কোনেও ক'ব নালাগে, মই মোৰ নিজৰ দায়িত্ব মই খুব ভালধৰণে মই পালন কৰিছোঁ। মই তাৰ লোকক ফাঁকি দিয়া কথা নহয়, সেইটো মই নিজক ফাঁকি দিয়া নিচিনা হ'ব, কিন্তু আই হেভ ডন মাই দ্য বেষ্ট পাৰ্ট অফ ইট। এতিয়া মই প্ৰায় শেষৰ ফালে আহিছোঁ। দেউতাৰ মুখত শুনো যে আগৰ আমগুৰি এতিয়া নাই, আমগুৰি বহুত উন্নত হ'ল। গতিকে মই আপোনাক সুধিম যে আপুনি যিখন আমগুৰিৰ সমষ্টি, যিহেতু আপুনি আমগুৰিক লৈ যি সপোন দেখিছিল, সেই সপোনসমূহ সফল হৈছেনে, বা আপুনি আমগুৰিক লৈ কি আপুনি এতিয়া গঢ় দি তুলিলে, যাৰ বাবে হয়তো কিছুমান ৰাইজে ক'ব পাৰে যে একো নাই কৰা, কিন্তু মই তেওঁলোকৰ কথা নকওঁ, যিসকলে কৈছে যে আগৰ আমগুৰি এতিয়া নাই, ডেফিনেটলি কিবা এটা কাৰণত কৈছে। তো কি ধৰক আপুনি এতিয়াতো হয় মানে আমগুৰি লৈ পেলাই যিটো আমি সপোন দেখিছোঁ, সেই সপোনটো বাস্তৱত এতিয়াও অহা নাই, কিন্তু আমি বহুতো কাম কিন্তু কৰিছোঁ, বহুত কাম কৰিবলৈ বাকী আছে, কিন্তু উই হেভ ডন লটছ টু ডেভেলপ আৱাৰ কনষ্টিটুৱেঞ্চি। আৰু সেইটো মানে অন্য কোৱাটো নালাগে, মই আমগুৰি সমষ্টিটো মই 85 নহয়, মই স্কুলত থকা পাই দেখি আছোঁ। কাৰণ মই আমাৰ ঘৰত ম'হ আছিলে, আমাৰ গৰু দহলৈ পঠিয়াওঁ, বৰচমনিত থাকে, আমাৰ তাৰপৰা ককাইটিহঁত আছে, চেনিকাইটিহঁত, আমি দেখোঁ গাখীৰ কাণত লৈ পেলাই খোজকাঢ়ি আহে, তাৰপৰা মাছ চাছ লৈ পেলাই আহে, কৰিয়াটো গাখীৰ টেকেলিটো গাখীৰ আনে, খোজকাঢ়ি পেলাই ইয়াতে আহি পায়হি, খালী ভৰিয়ে খোজকাঢ়ি আহে। তাৰমানে খালী ভৰি মানে জোতা পিন্ধি আহিব পৰা অৱস্থা নাই। তো সেইবোৰ বৰচমনি চৰচমনি এইবোৰ মানুহ কোন যায়, মানে বোকা আৰু মহৰ খুঁটিবিলাক আছে তাত। এতিয়া মানে কি হৈছে, কেইটামান কাম প্ৰায় ইয়াত হোৱাৰ পজিশ্যনলৈ আহিছে। এটা হৈছে ৰোড নেটৱৰ্কটো আমি প্ৰায় আৰু অলপমান কৰিলে মানে 100%লৈ যাবগৈ। এতিয়া মানে 90 to 95%ৰ ভিতৰলৈ আহিছে। এতিয়া আমি মেজৰ ৰোডবিলাক উই হেভ টেকেন আপ। তো মেজৰ ৰোডবিলাকৰ কাম কমপ্লিট হৈ যাব, এবাৰতো মানে কমপ্লিট হৈ যাব লাগে মই ভাবোঁ। আৰু হৈছে কি, আমি লাইটৰ ক্ষেত্ৰত লাইটৰ কানেকশ্যন উই হেভ কমপ্লিটেড দ্য লাইট পাৱাৰ, মানে কানেকশ্যন আমাৰ কানেকশ্যনটো মানুহৰ ঘৰত কানেকশ্যন যিটো আছে, লাইটৰ কানেকশ্যনটো কমপ্লিট হৈছে। আমগুৰিলৈ আমি যিহেতু এটা মহকুমা আমি বিচাৰি পেলাই আমি আগৰ পৰা 85 পৰা লাগি আছোঁ, আৰু এটা মহকুমা গভৰ্ণমেণ্টে আমাক দিছিলে, সেই গভৰ্ণমেণ্টে মানে এইটো
85 পিৰিয়ডত গণেশ কুটুম যেতিয়া পঞ্চায়ত মিনিষ্টাৰ আছিলে তেতিয়াই মানে এইটো এনাউন্স কৰিছিলে বিশ্বনাথ চাৰিআলি আৰু আমগুৰি কিন্তু আমাৰ বিশ্বনাথ চাৰিআলিটো মহকুমা হৈ গ'ল আমগুৰিটো নহ'লে কেলে আমগুৰি 1991ত আমি যেতিয়া হাৰি গ'লোঁ তেতিয়া হিতেশ্বৰ শইকীয়া মিনিষ্টাৰ হৈয়ে চিফ মিনিষ্টাৰ হৈয়ে আমগুৰি এটা পাৰ্ট কাটি পেলাই নাজিৰা মহকুমা কৰি পেলালে আগতে কিন্তু নাজিৰা মহকুমা নাছিলে আমাৰ এটা পাৰ্ট আৰু মামৰা এটা পাৰ্ট লৈ মহকুমা কৰি পেলালে সেইটোত মানে আমাৰ গোটেই প্ৰচেছটোত এটা খেলি মেলি বাধা আনিলে কিন্তু এতিয়া আমি ষ্টিল মহকুমা আমি দাবী কৰি আছোঁ ইভেন চিফ মিনিষ্টাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যিহেতু আমি আগতেই প্ৰাপ্য আছিলে সেইটো আমি দিব লাগে সেইটো এটা আমাৰ ফাইট এতিয়া কণ্টিনিউৱাছলি চলি আছে এইটো ফাইটটো সেইকাৰণে মহকুমাত লাগিব কিন্তু চাব ডিভিজন অফিচ যিবোৰ মষ্ট অফ দ্য চাব ডিভিজন অফিচ has been established in Amber. এইবিলাক প্ৰায়বিলাক কমপ্লিট হৈ গৈছে আপোনাৰ যেনে যিমানটোলৈকে মই গম পাওঁ ট্ৰেজাৰী অফিচ নাছিল ট্ৰেজাৰী অফিচ এগ্ৰিকালচাৰ অফিচ পাব্লিক হেল্থ অফিচ PWD অফিচ SDC অফিচ ব্লক ইয়ালৈ আনিলে সেইকাৰণে আমাৰ মানে এইটো ছ'চিয়েল ৱেলফেয়াৰ অফিচ ট্ৰেজাৰী এইবিলাক গোটেইবিলাক ইয়াত আহি গ'ল এইটো যিটো 61 হাইৱে সেইটো মানে আমি এইটো অনা হৈছে এইটো মানে প্ৰফুল্ল মহন্ত তেতিয়া আছিলে আৰু আমি এই তেতিয়া এইবোৰ ফলকো আছে সেইটো মানে কৰা হ'ল আৰু এতিয়া আমাৰ যিটো মানে এতিয়া আমাৰ থ্ৰাষ্টটো হ'ল এইবাৰ আমাৰ থ্ৰাষ্টটো হৈছে যে আমি প্ৰতিটো অঞ্চলৰ মানুহে যাতে পৰিষ্কাৰ শুদ্ধ পানী খাবলৈ পায় এইটো আমি কাম আৰম্ভ কৰিছোঁ জাষ্ট এইবিলাক মানে আমাৰ স্কিমবোৰ আছে কিন্তু স্কিমবিলাক হেৰি হৈ আছে এইবিলাক ডিফাংক হৈ আছে বহুত স্কিম মানে ভাল ফাংচনেল স্কিম মাত্ৰ কেইটামানে আছে সেইকাৰণে সেইটোত আমি এতিয়া একদম পূৰা ডিপলি আমি ইণ্টাৰেষ্ট দিছোঁ আৰু আমি ইৰিগেশ্যন ছেক্টৰটো মাইক্ৰ' যিটো ইৰিগেশ্যন এগ্ৰিকালচাৰবিলাকৰ কাৰণে এগ্ৰিকালচাৰ ছেক্টৰটো আৰু পানী বিশুদ্ধ পানী এইকেইটা যদি আমি পূৰা কৰি দিব পাৰোঁ তেতিয়াহ'লে মই ভাবোঁ যে সমষ্টি মানে মানুহৰ বেছিক যিখিনি আছে হস্পিটেলখিনি আছেই কিন্তু তেওঁলোকক আৰু অলপ ডেভেলপ কৰা হয়তো কোনোবা 2-4খনমান ডেভেলপ কৰিবলগীয়া আছে কিন্তু আদাৰৱাইজ মানে হস্পিটেলৰ ক্ষেত্ৰতো আমি চিকিৎসাৰ ক্ষেত্ৰতো যথেষ্ট মানে ব্যৱস্থা আমি লৈ আহিব পাৰিছোঁ সঁচাকৈ জানি ভাল লাগিলে কিছুমান মোৰ মনতো ভুল মানে হৈ আছিল মই ভুল বুজি আছিলোঁ সেইখিনি মই শুদ্ধ মানে গম পালোঁ তাৰ আনচাৰ পালোঁ আৰু বহুত কথা গম পালোঁ কিন্তু আপোনাৰ মই যিমানটোলৈকে জানো যে মই যিহেতু APDCL-ত কৰোঁ গতিকে মই জানো যে সৌৰ শক্তি বা ছ'লাৰ প্লেণ্ট মানে অসমৰ ভিতৰতে বৃহৎ আমগুৰিত মানে এতিয়া চলি আছে আৰু সেইটো তাহানি দিনৰ পৰা চলি আছে আৰু সেইটো খুব মানে যিমানটোলৈকে মই শুনিছোঁ আপোনাৰ নেতৃত্বতে হৈছে ইয়াৰ বিষয়ে কি ক'ব এইটো আপুনি ক'বলৈ নাই এইটো মানে কি আছিলে হয় আমগুৰি আচলতে এটা গেছ বেছ পাৱাৰ প্ৰজেক্ট প্ৰতিষ্ঠা কৰাৰ কাৰণে এইটো অসম আসাম চুক্তি আসাম একৰ্ডৰ ইকনমিক পেকেজটোৰ ভিতৰত এই প্ৰজেক্টটো মানে ইয়াতে প্ৰতিষ্ঠা কৰিবৰ কাৰণে ইয়াতে নহয় অসমত প্ৰতিষ্ঠা উজনিৰ ফালে প্ৰতিষ্ঠা কৰাৰ কাৰণে যেতিয়া আমাৰ ললিত চন্দ্ৰ ৰাজখোৱা ডাঙৰীয়া পাৱাৰ মিনিষ্টাৰ আছিলে তেতিয়াই কেইবাটাও জেগা চিলেক্ট কৰিবৰ কাৰণে চাইছিলে আৰু মই আমগুৰিত এই জেগাটুকুৰা দেখাইছিলোঁ আমাৰ লালিম চাপৰিত আৰু সেই জেগাটুকুৰা পিছত ফাইনেল হৈছিলে 360 মেগাৱাটৰ গেছ ভিত্তিত তাপবিদ্যুৎ প্ৰকল্প ইয়াত প্ৰতিষ্ঠা কৰা হৈছে 1990তেই টেণ্ডাৰ হৈছিলে এইটো আৰু আমেৰিকাৰ ইঞ্জিনিয়াৰিং বুলি এখন ফাৰ্মে ইয়াত মানে কাম কৰিবৰ কাৰণে পইচাও খৰচ কৰিছিলে বিভিন্ন ৰাজনৈতিক পাকচক্ৰত পৰি পেলাই এই কিন্তু গেছ ভিত্তিত তাপবিদ্যুৎ প্ৰকল্পটো ইমান সম্ভাৱনাপূৰ্ণ এটা প্ৰকল্প এইটো কিন্তু প্ৰতিষ্ঠা নহ'লে বিভিন্ন বাধা বিঘিনি এইটো মানে বন্ধ কৰিলে আনকি এনেকুৱা হ'লগৈ যে প্ৰজেক্টটো সম্পূৰ্ণ নাইকিয়া কৰি দিয়াৰে কিছুৱে পৰিকল্পনা কৰিছিলে কিন্তু লাকিলি আমাৰ চবৰে ভাগ্য ভাল যে বিজেপিৰ নেতৃত্বত আমাৰ মিত্ৰ দলৰ চৰকাৰখন আহিলে আৰু মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই আহি পেলাই মোক মানে ক'লে যে প্ৰদীপ দা আমগুৰি প্ৰকল্পটো মই নিৰ্মাণ কৰিম আপুনি কোনো চিন্তা নকৰিব আমগুৰি প্ৰকল্প মই মানে ঠিক ঠাক কৰিম আৰু তাৰপিছতেই তেখেতে কোৱাৰ ধৰণেই সেই একেটা স্পীডতে তেখেতে কিন্তু এটা ছ'লাৰ প্ৰজেক্ট ইয়াত মানে প্ৰতিষ্ঠা কৰাৰ কাৰণে তেওঁ সকলো মানে কাম কৰিলে তেখেতে খুব ধুনীয়াকৈ কাম কৰিলে আৰু সেই ছ'লাৰ প্ৰকল্পটো প্ৰথমতে 70 মেগাৱাটৰ আছিলে কিন্তু এতিয়া 90 মেগাৱাট ইয়াত প্ৰডিউচ কৰিব বুলি পেলাই আমি গম পাইছোঁ
আৰু ইতিমধ্যে জেকচন কোম্পানী বুলি এটা কোম্পানীক এই কামটো এৱাৰ্ড কৰিছে গভৰ্ণমেণ্ট অফ আছামে এৱাৰ্ড কৰিছে এতিয়া তেওঁলোকে কাম ষ্টাৰ্ট কৰিছে আৰু এইটো তেওঁলোকে 18 মাহত এই মানে প্ৰকল্পটো শেষ কৰিব আজি এটা আমগুৰি সমষ্টিৰ ৰাইজৰ এটা সপোন এটা এইটো যেতিয়া ইয়াত নিৰ্মাণ হৈ পেলাই যেতিয়া অলপ বাস্তৱত যেতিয়া আহিব এই সপোনটো কিন্তু মানে পূৰ্ণ হ'ব বুলি মই ভাবোঁ আৰু এইটোৱে মানুহৰ মনলৈ বহুত নতুন বস্তু কিন্তু কঢ়িয়াই আনিব এখন এইটো উইল বি সোলাৰ পাৰ্ক এইটো মানে ইট উইল বি মেগনিফিচেণ্ট থিং আৰু সেইকাৰণে মই আশা ৰাখিম যে আমাৰ কৰিবলগীয়া আৰু বহুত আছে আৰু আমাৰ ইয়াতে আগতে বহুত আমগুৰি সমষ্টি বহুত ভাল ভাল মানুহ প্ৰডিউচ কৰিছে ইয়াত বহুত ভাল MLA প্ৰডিউচ কৰিছে খগেন বৰপাত্ৰায়ৰ নিচিনা MLA যিজন গৈ পেলাই মানে অসম বিধানসভাত তেওঁ ভুকু মাৰি কথা ক'ব পাৰিছিল শক্তিশালী এজন ব্যক্তি আছে তো তেনেকুৱা ধৰণৰ ব্যক্তি ইয়াৰ পৰা ওলাইছে সাহিত্যিক ওলাইছে ভাল চিকিৎসক ওলাইছে ৰণেন মহন্তৰ নিচিনা চিকিৎসক ওলাইছে ইয়াত ভাল এক্টৰ এক্ট্ৰেছ ওলাইছে তো সেইকাৰণে মানে ইয়াৰ পৰা বহুত ধৰণৰ ডাঙৰ ডাঙৰ মানুহ আমগুৰিৰ পৰা প্ৰডিউচ হৈছে দিছ ইজ এ ভেৰি মানে কালচাৰ্ড আৰু এডুকেটেড মানে এৰিয়া আৰু হিষ্ট্ৰিকেলি মানে আমগুৰি সমষ্টি এটা ভাল নাম আছে তো সেইকাৰণে মই আশা ৰাখিম যে উঠি অহাবিলাকেও আমগুৰি সমষ্টিৰ নামটো কোনো কাৰণতে বদনাম হ'বলৈ নিদিয়ে আৰু ভাল ধৰণে কাম কৰে মই নিজেও সদায় প্ৰচেষ্টা মোৰ আছে যাতে ক'তো কোনো বদনাম নহয় আমগুৰি সমষ্টি যাতে নাম ওপৰলৈ উঠি গৈ থাকে ধন্যবাদ আৰু এটা কথা থাকি গ'ল কি জানেনে মই যিমানলৈকে জানো যে যেনেকৈ আমি দিল্লীত যাওঁ অসম ভৱন থাকে বা গুৱাহাটীত যদি যাওঁ আমি দেখোঁ যে মণিপুৰ ভৱন যি অৰুণাচল ভৱন এনেকৈ থাকে ঠিক তেনেধৰণে আমগুৰিৰ বাবে বিশেষকৈ এটা স্পেচিয়েল ভৱন আছে য'ত আমগুৰি সমষ্টিবাসীয়ে গুৱাহাটীত গৈ পেলাই সেই আমগুৰি ভৱনত থাকিব পাৰিব যিদৰে অসমৰ মানুহ দিল্লীত গৈ অসম ভৱনত থাকে গতিকে এইটো কিমান দূৰ সত্য ইয়াৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম মানে আমি যেতিয়া 85 যেতিয়া আমাৰ গভৰ্ণমেণ্ট হয় গভৰ্ণমেণ্ট হোৱাৰ সময়ত মই যেতিয়া MLA আছিলোঁ সেইটো সময়তেই এই মানে বস্তুটো জন্ম হয় মনত জন্ম হয় এইটো অংকুৰ হয় মানে সেইটো কেনেকৈ হ'ল আমি দেখিছোঁ যে আমাৰ বিভিন্ন কাম কাজ লৈ পেলাই আমি যদি দিল্লীলৈ যাওঁ তেতিয়া অসম ভৱনত আমাৰ মানুহবিলাক অসমৰ মানুহবিলাক থাকে কলিকতাত অসম ভৱনত থাকে তো মই তেতিয়া ভাবিলোঁ যে আমাৰ সমষ্টিৰ ৰাইজৰ বিভিন্ন কাম কাজ লৈ গুৱাহাটীলৈ আহে বেমাৰ আজাৰ চিকিৎসা কৰাবৰ কাৰণে যায় পঢ়িবৰ কাৰণে যায় চিট নাপায় য'ত ত'ত হোটেলত থাকিবলগীয়া হয় তেনেকুৱা বহুত মানে তেনেকুৱা অসুবিধাত সন্মুখীন হৈ পেলাই বহুত মানুহ ঘূৰিও আহিবলগীয়া হয় সেই কথাটো দূৰ কৰিবৰ কাৰণে এই যিটো কনচেপ্ট মানে যে ইয়াত এটা আমাৰ ভৱন থকা ভাল আমগুৰি ভৱন এটা সেইকাৰণে আমি ৰূপনগৰত 2 বিঘা মাটি আমি চৰকাৰৰ পৰা বিচাৰিলোঁ আৰু তেতিয়া DC আছিলে মিষ্টাৰ দাস আৰু তেখেত খুব অসমীয়া মানুহক ভাল পোৱা এজন মানুহ আৰু তেখেতে এই কথাটো শুনি পেলাই বৰ ভাল পালে আৰু 2 বিঘা মাটি তেখেতে লেণ্ড এডভাইচাৰী বৰ্ডত পাছ কৰাই পেলাই আমাৰ ৰূপনগৰত 2 বিঘা মাটি দিলে সেই 2 বিঘা মাটি লৈ পেলাই আমি ফেঞ্চিং দি তাত আমি সৰুকৈ এটা আমি ঘৰ বনাইছিলোঁ ঘৰ বনাই পেলাই তেনেকৈ আৰম্ভ কৰিছিলোঁ পিছত যাতে ভালকৈ এইটো 3-4 ষ্টৰিজ মাল্টি ষ্টৰিজ বনাই পেলাই যাতে আমাৰ চব সুবিধা ৰাখি যাতে এইটো ঠিক কৰিব পৰা হয় এতিয়াও সেইটো আছে এতিয়াও মানে আমাৰ ভবাৰ ধৰণে তেনেকুৱাকৈ হোৱা নাই এইটো আমি যেতিয়া প্ৰথম সৃষ্টি কৰিছিলোঁ ললিত চন্দ্ৰ ৰাজকোদেৱ আছিলে চন্দ্ৰপ্ৰসাদ শইকীয়া আছিলে তাৰপিছত আমাৰ যদু কাকতিহঁত আছিলে এইবিলাক চব মানুহ আছিলে গোটেই আমগুৰি সমষ্টিত তাত যিমান মানুহ আছে চব মানুহ আমি একেলগে গোটাই পেলাই এই গোটেই বস্তুটো আমি তাত জন্ম দিছিলোঁ এতিয়া মই ভাবোঁ যে আমগুৰি ভৱনটোৱে ইন ফিউচাৰ আমাৰ এইটো অঞ্চলৰ ৰাইজক বহুত ধৰণে সহায় কৰিব আৰু এইটো এটা আমাৰ ইনোভেটিভ চিন্তা আছিলে আৰু মই ভাবোঁ যে এতিয়া অহা ল'ৰাবিলাকেও নতুন এনেকুৱা ধৰণৰ বহুত চিন্তাৰে আমাৰ এই অঞ্চলটোক আগবঢ়াই লৈ যোৱাৰ কাৰণে সহায় কৰিব পাৰিব তেখেতসকলে এতিয়াও দিহা পৰামৰ্শ দিব পাৰে আমাকো দিব পাৰে বা আমাৰ যদি ক'ৰবাত ভুল হৈছে এইখিনিও ঠিক কৰিব পাৰে আৰু তেওঁলোকে নিজেও কিছুমান ইনিচিয়েটিভ লৈ পেলাই আগবাঢ়ি গৈ আমাৰ যদি ভাবোঁ যে আমগুৰি সমষ্টিটোক আমি 126টা সমষ্টিৰ ভিতৰত এটা নাম মানে জিলিকি থকা এটা সমষ্টি কওঁ এইটো সম্ভৱ কৰি তুলিব পাৰে বহুত মানে ভাল লাগিল এইটো এটা সঁচাকৈ ইনোভেটিভ চেণ্টাৰ এটা এক্সট্ৰা অৰ্ডিনেৰী
আমগুৰি ভৱন গুৱাহাটীত বাহ তেনেকৈ আমিও সকলো ঠাইৰে বাবে এনেকৈ মানে সমষ্টিৰ বিষয়ে মানে নিচিনাকৈ তেনেকৈ গুৱাহাটীত হোৱাটো বিচাৰোঁ কিন্তু আপোনাৰ যি সপোন সেই সপোনৰ আমগুৰি বা আমগুৰিবাসীৰ বাবে যি সপোন সঁচাকৈ মানিবলগীয়া শলাগিছোঁ ধন্যবাদ জনাইছোঁ আৰু আপোনাৰ যি সপোন আৰু যদি কিবা আছে কৰিবলগীয়া সেইখিনি যাতে সোনকালে বাস্তৱত ৰূপায়িত হয় গতিকে ধন্যবাদ থাকিল আপোনাক ধন্যবাদ আৰু মোৰ সৌভাগ্য যে মই এনেকৈ তেখেতক লগ পাইছোঁ আৰু পোনপ্ৰথমবাৰ এনেকৈ খোলাকৈ বহুত নজনা কথা জানিবলৈ চেষ্টা কৰিছোঁ আৰু তেওঁ ধুনীয়াকৈ ক'বলৈ চেষ্টা কৰিল ধন্যবাদ থাকিল ৰাইজসকল শ্বেয়াৰ কৰক ভিডিঅ'টো যাতে যিসকলে নাজানে গম পায় ধন্যবাদ জয় অসম